নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ। পুনৰ আছাম ৰাইফলৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ৰাইফলমেন, ৰাইফল ওমেন জেনেৰেল ডিউটিৰ কাৰণে আপোনাৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আছাম ৰাইফল ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 69টা ৰাইফলমেন আৰু ৰাইফল ওমেন পোষ্ট মুকলি কৰি দিয়া হৈছে, যিটো জেনেৰেল ডিউটিৰ কাৰণে পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আছে 15/9/2025লৈকে লাষ্ট ডেটটো আছে, যিহেতু ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে আপোনাৰ এই পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে আপুনি এই পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। ইয়াতে অফিচ অফ দ্য ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফল শ্বিলং has released an employment notification for the recruitment of 69 riflemen, rifle women general duty post. যদি আপুনি জেনেৰেল ডিউটি যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, সো ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, আবেদনৰ লিংক মই ডাইৰেক্ট লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আছাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো আছে আপোনাৰ নেম অফ পোষ্ট, পোষ্টটোৰ নাম হৈছে যিহেতু ৰাইফলমেন আৰু ৰাইফল ওমেনৰ কাৰণে পোষ্ট মুকলি হৈছে, যিটো জিডিৰ পোষ্ট হয়। এতিয়া টোটেল পোষ্ট আপুনি দেখিবলৈ পাব 69টা পোষ্ট দেখিবলৈ পাব। স্পৰ্ট ডিচিপ্লিন ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। বক্সিঙত আছে আপোনাৰ মেলৰ কাৰণে আছে 3টা পোষ্ট আছে, ফিমেলৰ কাৰণে আছে 3টা পোষ্ট। যিটো আপোনাৰ ফুটবল আছে তাতো আপোনাৰ মেলৰ কাৰণে আছে 5টা পোষ্ট, ফিমেলৰ কাৰণে আছে 4টা পোষ্ট। যিটো আপোনাৰ শ্বুটিঙত আছে মেলৰ কাৰণে আছে 2টা পোষ্ট, ফিমেলৰ কাৰণে আছে 2টা পোষ্ট। যিটো আপোনাৰ টাইকাণ্ডো আছে তাতো আপোনাৰ মেলৰ কাৰণে আছে 4টা পোষ্ট, ফিমেলৰ কাৰণে আছে 4টা পোষ্ট। যিটো আপোনাৰ কেৰাটী আছে, কেৰাটীত আপোনাৰ মেলৰ কাৰণে আছে 4টা পোষ্ট, ফিমেলৰ কাৰণে আছে 6টা পোষ্ট। যিটো আপোনাৰ স্পীড ট্ৰেকাও আছে তাত আপোনাৰ মেলৰ কাৰণে আছে 2টা পোষ্ট, ফিমেলৰ কাৰণে আছে 2টা পোষ্ট। যিটো আপোনাৰ ফেন্সিং আছে তাতো মেলৰ কাৰণে 1টা পোষ্ট আছে, ফিমেলৰ কাৰণে 2টা পোষ্ট দেখিবলৈ পাব। যিটো আপোনাৰ বেডমিণ্টনৰ কাৰণে আছে তাত মেলৰ পোষ্ট আছে 2টা, ফিমেলৰ পোষ্ট আছে 2টা। লগতে এথলেটিক্সতো আপুনি মেলৰ কাৰণে 4টা পোষ্ট দেখিবলৈ পাব, ফিমেলৰ কাৰণে 7টা পোষ্ট দেখিবলৈ পাব। এই ধৰণে আপুনি ভেকেঞ্চিসমূহ দেখিবলৈ পাব। নেম অফ অৰ্গেনাইজেশ্যনটো হৈছে যিহেতু আছাম ৰাইফলৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। মোড অফ এপ্লিকেশ্যন, যিহেতু আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকৰ যিহেতু বয়সৰ সময়সীমাটো দিয়া আছে, এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ মিনিমাম বয়সটো 18 বছৰৰ পৰা মেক্সিমাম 23 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি ইয়াতে এজ ৰিলেশ্যনসমূহ লাভ কৰিব বুলি কৈছে। যিসকল SC/ST কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰকৈ এজ ৰিলেশ্যনসমূহ লাভ কৰিব বুলি কৈছে, আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ এজ ৰিলেশ্যনসমূহ লাভ কৰিব বুলি উল্লেখ কৰিছে। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ কৰিলে পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনাৰ যদি স্পৰ্টছ কোৱাটাৰ আপোনাৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই পোষ্টসমূহত আবেদন কৰিবলৈ যদি আপুনি বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এটা এপ্লিকেশ্যন ফিজটো দিয়া আছে। ইউআৰ OBCৰ কাৰণে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ফিমেল কেণ্ডিডেট SC/STৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পেমেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আছাম ৰাইফলৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট আৰু এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি প্ৰথমবাৰ কাৰণে এপ্লাই কৰিব আহিছে তেনেহ'লে আপুনি প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, তাৰপিছতে আপুনি এপ্লাইটো কৰিব পাৰিব। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে
ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 16 আগষ্ট তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো যিহেতু ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো আছে আপোনাৰ 15 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে 15 ছেপ্টেম্বৰলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।